সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা শংকৰজ্যোতি বৰুৱাক আঁতৰাব বিচৰা হৈছে নেকি? শংকৰজ্যোতি বৰুৱাক কোনে আঁতৰাব বিচাৰিছে সাধাৰণ সম্পাদক পদৰ পৰা? শেহতীয়াভাৱে আছুৱে অব্যাহতি লোৱাৰ প্ৰসংগ কিয় আহিছে? সদৌ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু আছুৰ সভাপতি উৎপল শৰ্মাই শংকৰজ্যোতি বৰুৱাৰ সৈতে আলোচনা কৰি কিয় শংকৰজ্যোতি বৰুৱাক অব্যাহতি ল'বলৈ কৈছে? কিয় ছুটি ল'বলৈ কৈছে শংকৰজ্যোতি বৰুৱাক? আৰু শংকৰজ্যোতি বৰুৱাই অব্যাহতি লোৱাৰ সময়তে পদৰ পৰা কিছুদিন আঁতৰাৰ সময়তে সদৌ ছাত্ৰ সন্থাত শংকৰজ্যোতি বৰুৱা হাতাও অভিযান আৰম্ভ কৰি অন্য এগৰাকীক দায়িত্ব দিব বিচাৰিছে নেকি? এনেবোৰ বিষয় সন্মুখলৈ আহিছে। সদৌ ছাত্ৰ সন্থাৰ এই প্ৰসংগৰ মাজতে এতিয়া আহি পৰিছে উজনি আৰু নামনিৰ প্ৰসংগ। সদৌ ছাত্ৰ সন্থাক উজনিত একেবাৰে নিষ্ক্ৰিয় কৰি দিব বিচৰা হৈছে নেকি? উজনিৰ পৰা কোনো পদ নাইকিয়া কৰি দিবলৈ চেষ্টা কৰা হৈছে নেকি? উল্লেখ্য যে যি তিনিচুকীয়া, যি ডিব্ৰুগড়, যি শিৱসাগৰ, যি যোৰহাট, যি গোলাঘাটৰ প্ৰসংগ আহি পৰে সদৌ ছাত্ৰ সন্থাত, সেইসকল নেতাক গুৰুত্বহীন কৰি সদৌ ছাত্ৰ সন্থা চলাবলগীয়া এটা পৰিস্থিতি আহি পৰিছে নেকি বৰ্তমান সময়ত? এইবোৰ বিষয়ক লৈ প্ৰশ্ন আহি পৰিছে শংকৰজ্যোতি বৰুৱাক অব্যাহতি দিয়া প্ৰসংগক লৈ। আমি উল্লেখ কৰিব বিচাৰিছোঁ সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সদৌ ছাত্ৰ সন্থাৰ পৰা হাতাও অভিযান আৰম্ভ হৈছে নেকি? হাতাও অভিযান চলাব বিচাৰিছে নেকি? এনেবোৰ প্ৰসংগ আহি পৰিছে। ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু আছুৰ সভাপতি উৎপল শৰ্মাই কি মন্তব্য কৰিছে এই সন্দৰ্ভত সেয়া আমি শুনাবলৈ চেষ্টা কৰিম। উল্লেখ্য যে শংকৰজ্যোতি বৰুৱা শেহতীয়াভাৱে এটা বিতৰ্কৰ মাজত সোমাই পৰিছিল। এগৰাকী যুৱতীয়ে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰিছিল আৰু তাৰ পিছত শংকৰজ্যোতি বৰুৱা সন্দৰ্ভত বহু তথ্য তেওঁ পোহৰলৈ আনিছিল, বহু তথ্য তেওঁ দাখিল কৰিছিল। তাৰ পিছত শংকৰজ্যোতি বৰুৱাই তাৰ একাংশ কথা ইতিমধ্যে সত্য বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছত শংকৰজ্যোতি বৰুৱাই স্পষ্টবাদিতা দেখুৱাৰ পিছত কিয় সদৌ ছাত্ৰ সন্থাই শংকৰজ্যোতি বৰুৱাক অব্যাহতি দিব বিচাৰিছে এক ৰহস্যৰ বিষয় হৈ পৰিছে। এই কথাখিনি একেটা সময়তে উল্লেখ কৰিব বিচাৰিছোঁ যে সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যিগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰিছে, সেই যুৱতীগৰাকীৰ সৈতে কিয় শংকৰজ্যোতি বৰুৱাৰ বিচ্ছেদ ঘটিছিল প্ৰেমৰ, সেই সন্দৰ্ভতো বহু তথ্য লাহে লাহে পোহৰলৈ আহিব। উল্লেখ্য যে যুৱতীগৰাকীৰ অন্য কোনো যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল নেকি? এনেবোৰ প্ৰশ্নও শেহতীয়াভাৱে চৰ্চালৈ আহিছে। উল্লেখ্য বিষয়টো হৈছে যে যুৱতীগৰাকী সদৌ ছাত্ৰ সন্থাৰ আন কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল নেকি, বা ইউনিয়ন বডিৰ কোনো যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল নেকি, এইবোৰ কথাও লাহে লাহে পোহৰলৈ আহিছে। কিন্তু শংকৰজ্যোতি বৰুৱাৰ সৈতে যে প্ৰেমৰ সম্পৰ্ক আছিল সেয়া শংকৰজ্যোতি বৰুৱাইও স্পষ্ট কৰিছে। এই সকলোবোৰ কথা লাহে লাহে পোহৰলৈ আহিব। কিন্তু আজিৰ তাৰিখত শংকৰজ্যোতি বৰুৱাক অব্যাহতি দিব বিচৰা এই বিষয়টোক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগে ৰাজ্যখনত ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই বিষয়টোলৈ যোৱাকালি সদৌ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু মই আলোচনাত মিলিত হৈছিলোঁ। আলোচনাত মিলিত হৈ সদৌ ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ লগতে সংগঠনৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সভাপতি উৎপল শৰ্মা আৰু মই তেখেতক সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি আৰু ছুটি ল'বলৈ আমি পৰামৰ্শ আগবঢ়াইছোঁ। আমি আশা কৰিছোঁ তেখেতে গোটেই বিষয়টোত ইতিবাচকভাৱে সঁহাৰি জনাব আৰু অতি সোনকালেই সদৌ ছাত্ৰ সন্থাৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত। সংগঠন আৰু সংগঠনতকৈ সমাজ সদায় ঊৰ্ধত। শেহতীয়াকৈ সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰে এগৰাকী সক্ৰিয় সদস্যাই যি অভিযোগ উত্থাপন কৰিছে, তাৰ পিছত সমগ্ৰ অসমত ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি বিষয়টো ছাত্ৰ সন্থাৰ মজিয়াত গুৰুত্ব সহকাৰে আলোচনা কৰিম বুলি প্ৰথম দিনৰ পৰাই কৈছোঁ। আৰু যিহেতু সাধাৰণ সম্পাদকগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিলে, গতিকে একপক্ষীয়ভাৱে বিষয়টোত আমি আগবাঢ়িব বিচৰা নাছিলোঁ। এতিয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া কালি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিছে। আৰু তাৰপিছত আমি কালি সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, মই আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, আমি তিনিও
আলোচনাত মিলিত হৈছিলোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু মই তেখেতক ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ স্বাৰ্থত ছাত্ৰ সন্থাৰ দায়িত্বৰ পৰা অব্যাহতি গ্ৰহণ কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ আৰু এই ক্ষেত্ৰত তেখেতক চিন্তা কৰিবলৈ কৈছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতৰ দিনত অসমত হোৱা যিকোনো অনীতি দুৰ্নীতি নাৰী নিৰ্যাতন জাতীয় ঘটনাত ছাত্ৰ সন্থাৰ কণ্ঠ সবল হৈ থকাৰ স্বাৰ্থত ছাত্ৰ সন্থাৰ পৰিয়ালটোৰ সৈতে খুব প্ৰত্যয়েৰে সৈতে নিজৰ জীয়ৰীসকলক জড়িত হ'বলৈ আগবঢ়াই দিয়া প্ৰতিগৰাকী অভিভাৱক নিশ্চিত হৈ থাকিব পৰাৰ স্বাৰ্থত আৰু সংগঠনটোৰ ভাৱমূৰ্তি অনাগত দিনতো অটুট ৰখাৰ স্বাৰ্থত সাধাৰণ সম্পাদকগৰাকীয়ে সেই সিদ্ধান্ত গ্ৰহণ কৰিব আমি আশাবাদী আৰু পৰৱৰ্তী সময়ত কাৰ্যনিৰ্বাহক সভাৰ আহ্বান জনাই কাৰ্যনিৰ্বাহকত বিষয়টো আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো